নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ। আহি থকা 18 জুনৰ পৰা অৰ্থাৎ অহাকালিৰে পৰা আহি থকা 29 জুনৰ ভিতৰত কপাল ফুলিব বিশেষ 7টা ৰাশিৰ জাতক জাতিকাৰ। 7টা ৰাশিৰ জাতক জাতিকাৰ হাতলৈ আহিব বহু পৰিমাণৰ ধন, কৰ্মৰ ক্ষেত্ৰত লাভ কৰিব সফলতা, আৰু তাৰে পৰিপ্ৰেক্ষিতত 3 ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ আহিব পাৰে বহুতো অগতানুগতিক পৰিৱৰ্তন। অৰ্থাৎ 3 ৰাশিৰ জাতক জাতিকাই মানসিকভাৱে অসুস্থ, আৰ্থিক দৰিদ্ৰতা, আকস্মিক দুৰ্ঘটনা আদিৰ দৰে কিছুমান সমস্যাৰ সন্মুখীন হ'ব লাগিব। আৰু এই জীৱন সলনি হ'বলগীয়া 6টা ৰাশিৰ ভিতৰত ক'বলৈ গ'লে প্ৰথমটো ৰাশিয়ে হৈছে কন্যা ৰাশি। বুধ, বৃহস্পতি আৰু শনিয়ে মিলি আহি থকা 21 তাৰিখে সৃষ্টি কৰিবলগীয়া ত্ৰিগ্ৰহী ৰাজযোগৰ সম্পূৰ্ণ প্ৰভাৱ পৰিব কিছু কন্যা ৰাশিৰ জাতক জাতিকাৰ জীৱনত। লগতে যদিহে আপুনি নতুন ঘৰ নিৰ্মাণ কৰাৰ পৰিকল্পনাৰ কথা ভাবিছে, তেন্তে আপুনি হয়তো নিশ্চয় সেই কাম অতি সহজতে কৰিব পাৰিব। লগতে ছাত্ৰ ছাত্ৰীসকলে অতি সহজতে শিক্ষাৰ ক্ষেত্ৰত ভাল প্ৰতিফলন লাভ কৰিব। ইয়াৰ উপৰিও পিতৃ মাতৃয়ে সন্তানৰ পৰা শ্ৰদ্ধা সন্মান আদি লাভ কৰিব পাৰে। ইয়াৰ উপৰিও যদিহে আপুনি বহুদিন ধৰি কোনো এটা কাম কৰি আছে আৰু সেই কামটোৰ ফলাফল এতিয়াও লাভ কৰিব পৰা নাই, তেন্তে আপুনি আগন্তুক কেইদিনমানৰ ভিতৰতেই এটা ভাল চূড়ান্ত ফলাফল লাভ কৰিব। ইয়াৰ উপৰিও জীৱনসংগী বিচাৰি থকা লোকসকলে এই মাহতেই প্ৰিয়জনক হয়তো লগ পাব পাৰে। ব্যৱসায়ৰ লগত জড়িত লোকসকলে দুগুণ বেছি পৰিমাণে ধন উপাৰ্জন কৰিব পাৰিব। ইয়াৰ উপৰিও শাহু বোৱাৰী, ককাই ভাই, বাই ভনী আদিৰ মাজত যদিহে একেবাৰে মনোমালিন্য নাই, বেলেগাই খাই মুখেৰে এটা পেটেৰে এটা কথা কয়, তেনেধৰণৰ সকলো সমস্যাৰ অন্ত পৰিব মাত্ৰ কেইদিনমানৰ ভিতৰতেই। পৰৱৰ্তী ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ অন্তৰ্গত জাতক জাতিকাসকলে ভগৱানৰ কৃপাত ভাল খবৰ লাভ কৰিব চলিত মাহৰ শেষৰ ফালে। যদিহে আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত সফল হ'ব বিচাৰে, তেন্তে আপুনি এতিয়াই বহু পৰিমাণৰ ধন ইনভেষ্ট কৰক, ভাল ফল লাভ কৰিব অতি কম সময়ৰ ভিতৰত। যিসকলে জীৱনসংগী বিচাৰি হাবাথুৰি খাই আছে, মেঘ ৰাশিৰ অন্তৰ্গত কিছু জাতক জাতিকাই হয়তো এই মাহৰ 27 তাৰিখৰ ভিতৰত প্ৰিয়জনক হয়তো লগ পাব পাৰে। লগতে এতিয়াৰে পৰা ভুলতো কোনো মানুহক টকা ধাৰলৈ নিদিব। ইয়াৰ উপৰিও পৰিয়ালৰ মানুহক পেটৰ কথা খুলি একেবাৰেই নক'ব। উল্লেখযোগ্য যে শনি, বুধ আৰু বৃহস্পতিয়ে জুন মাহৰ 21 তাৰিখে এটা বিশেষ ৰাজযোগৰ সৃষ্টি কৰিব, যাক বহুসংখ্যক জ্যোতিষাস্ত্ৰবিদে ত্ৰিগ্ৰহী ৰাজযোগ হিচাপে ইতিমধ্যে নিৰ্ধাৰিত কৰিছে। আৰু এই ত্ৰিগ্ৰহীৰ ৰাজযোগৰ শুভ প্ৰভাৱৰ ফলত মেঘ ৰাশিৰ কিছু জাতক জাতিকাই জীৱনৰ কিছু গতানুগতিক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ পাব। শুভ সময় অনুসৰি 25 জুন তাৰিখে পুৱা ঠিক 4:23 পৰা 2:47 ভিতৰত ভাল খবৰ লাভ কৰিব। যেনে চাকৰিৰ কাৰণে চেষ্টা কৰি থকা লোকসকলে 25 জুন তাৰিখে ভাল খবৰ লাভ কৰিব পাৰে। লগতে গৰ্ভৱতী মহিলাসকলে পুত্ৰ সন্তান জন্ম দিব পাৰে। ইয়াৰ উপৰিও স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কটোত ইজনে সিজনৰ পৰা পাৰিবাৰিক ক্ষেত্ৰত সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। পৰৱৰ্তী ৰাশিটো হৈছে কুম্ভ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগন্তুক 15 দিনৰ ভিতৰৰ সময়খিনি অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আপুনি হয়তো জানে যে কুম্ভ ৰাশিৰ স্বামী হৈছে শনি, বুধ আৰু বৃহস্পতিৰ শুভ কৃপাদৃষ্টিৰ ফলত লাভ কৰিব কুম্ভ ৰাশিৰ অন্তৰ্গত জাতক জাতিকাসকলে জীৱনত বহুতো গতানুগতিক পৰিৱৰ্তন। যদিহে আপুনি কৰ্মৰ ক্ষেত্ৰত ভাল ফলাফল এতিয়াও লাভ কৰিব পৰা নাইবা আপুনি কিবা এটা বস্তু পাম বুলি নিশ্চিন্ত হৈ থকাৰ পিছতো সেই বস্তুটো আপুনি অতি সহজতে লাভ কৰিব পৰা নাই, কিবা নহয় কিবা এটা সমস্যাই আপোনাক আগুৰি ধৰিছে, এনেধৰণৰ সকলো সমস্যাৰ অন্ত হ'ব স্বয়ং শনিদেৱৰ কৃপাত। এইখিনিতে আপোনাক জনাওঁ যে শনি, বুধ আৰু বৃহস্পতিয়ে মিলি সৃষ্টি কৰিবলগীয়া মায়াময় সংযোগে আহি থকা 18 জুনৰ পৰাই আগন্তুক 29 তাৰিখৰ ভিতৰত কুম্ভ ৰাশিৰ অন্তৰ্গত জাতক জাতিকাৰ জীৱনত চলি থকা সকলোবোৰ দুখ কষ্ট, সমস্যা, আৰ্থিক ক্ষেত্ৰত দৰিদ্ৰতা, অপায় অমংগল আদিৰ দৰে সকলোবোৰ সমস্যাৰ নাশ হ'ব মাত্ৰ 15 দিনৰ ভিতৰতেই। ইয়াৰ উপৰিও গিৰিয়েক ঘৈণীয়েকৰ মাজত যদিহে মাতবোল নাই, বেলেগাই খায়, তেন্তে চিন্তা নকৰিব, স্বয়ং শনিদেৱৰ কৃপাত এই সমস্যাৰো অন্ত পৰিব। শনি, বুধ আৰু বৃহস্পতিৰ মিলনৰ ফলত কুম্ভ ৰাশিৰ জীৱনলৈ আহিব বহু পৰিমাণৰ ধন, আৰু সেই ধন পাবলৈ আপুনি শনিদেৱৰ ওচৰত বিশ্বাস ৰাখক। লগতে আপুনি নিজৰ স্বাৰ্থ আদায় কৰিবলৈ শুদ্ধ মনে শনি মন্দিৰত এখন শৰাই আগবঢ়াব। লগতে 31 গছ চাকি জ্বলাই শনিদেৱৰ শ্ৰীচৰণত সেৱা জনাব। দেখিব লাহে আপোনাৰ জীৱনৰ পৰা সকলোবোৰ সমস্যাৰ অন্ত পৰিবলৈ ধৰিছে। পৰৱৰ্তী ৰাশিটো হৈছে তুলা ৰাশি। বুধ, বৃহস্পতি আৰু শনিয়ে মিলি সৃষ্টি কৰিবলগীয়া এই গঠনমূলক ৰাজযোগে সকলোবোৰ সমস্যাৰ অন্ত পেলাই উচ্চ পৰ্যায়ৰ দিশে আপোনাক অগ্ৰসৰ হোৱাত সহায় কৰিব। এই গঠনমূলক ৰাজযোগে আপুনি বাৰু জানেনে তুলা ৰাশিৰ চতুৰ্থ ভাগত যে শনিদেৱ বিৰাজমান হৈ আছে? লগতে শনিদেৱৰ লগত যেতিয়া দুটা বেলেগ গ্ৰহে ত্ৰিগ্ৰহী ৰাজযোগৰ সৃষ্টি কৰে, তাৰ প্ৰভাৱ আকৌ তুলা ৰাশিৰ অন্তৰ্গত সকলো জাতক জাতিকাৰ ওপৰতেই পৰে, আৰু সেই প্ৰভাৱেই আপোনাক উচ্চ পৰ্যায়ৰ দিশে গতি কৰাত সহায় কৰিব। কৰ্ম সংস্থাপনৰ লগত জড়িত লোকসকলে আৰ্থিক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ পাব। স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কটোত ইজনে সিজনৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব।
পিতৃ মাতৃয়ে সন্তানৰ পৰা সন্মান লাভ কৰিব পাৰে লগতে জীৱনসংগী বিচাৰি থকা লোকসকলে আগন্তুক 15 দিনৰ ভিতৰত প্ৰিয়জনক হয়তো লগ পাব পাৰে উল্লেখযোগ্য যে বুধ বৃহস্পতি আৰু শনি এই ত্ৰিগ্ৰহী ৰাজযোগৰ শুভ প্ৰভাৱৰ ফলত আহি থকা 18 জুনৰ পৰা 29 জুনৰ ভিতৰত তুলা ৰাশিৰ অন্তৰ্গত জাতক জাতিকাসকলৰ জীৱনত বহুতো গতানুগতিক প্ৰভাৱ পৰিব শুভ সময় অনুসৰি জুন মাহৰ 19, 25, 28 এই তাৰিখকেইটাৰ ভিতৰত আপুনি হয়তো ভাল খবৰ লাভ কৰিব পাৰে ইয়াৰ উপৰিও যদিহে আপুনি নতুন ঘৰ নিৰ্মাণ কৰা বাহন ক্ৰয় কৰা ইয়াৰ লগতে যদিহে আপুনি বেলেগ কিবা এটা বস্তু ক্ৰয় কৰাৰ চিন্তা চৰ্চা কৰি আছে তেন্তে আপুনি মাত্ৰ আৰু কেইদিনমান অপেক্ষা কৰক নিশ্চয় ভাল খবৰ লাভ কৰিব পাৰিব দৰ্শকসকল পৰৱৰ্তী ৰাশিটোলৈ আগবঢ়াৰ আগতে আপোনালৈ এটা সৰু অনুৰোধ যদিহে আপুনি আজিৰ এই ভিডিঅ'টো চাই ভাল পাইছে বা নাইবা নতুন কিছু কথা জানিব পাৰিছে তেন্তে এনে ধৰণৰ ভিডিঅ'সমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব পৰৱৰ্তী ৰাশিটো হৈছে ধনু ৰাশি ধনু ৰাশিৰ অন্তৰ্গত যিসকল জাতক জাতিকাই কষ্টৰ ফল এতিয়াও লাভ কৰা নাই তেওঁলোকে ভাল খবৰ লাভ কৰিব আহি থকা 19 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত প্ৰেমৰ ক্ষেত্ৰত হয়তো কিছু বাধা আহিব পাৰে ধনু ৰাশিৰ অন্তৰ্গত জাতক জাতিকাসকলে যিটো কামত মনোনিৱেশ কৰি আছে সেই কামটোতে এই মাহটো আৰু অলপ দিন কষ্ট কৰক দেখিব লাহে লাহে সকলোবোৰ দুখ আপোনাৰ সুখলৈ ৰূপান্তৰিত হ'ব ইয়াৰ উপৰিও ব্যৱসায়ৰ লগত জড়িত লোকসকলে বহু পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰিব শাহুবৰীৰ মাজত যি ভুল বুজাবুজি আছে সেইবোৰ একেবাৰে নাইকিয়া হৈ পৰিব শুভ সময় অনুসৰি চলিত মাহৰ 19, 23 আৰু 28 তাৰিখৰ ভিতৰত হয়তো আপুনি ভাল খবৰ লাভ কৰিব পাৰে পৰৱৰ্তী ৰাশিটো হৈছে মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলে বুধ বৃহস্পতি আৰু শনিৰ শুভ মিলনৰ ফলত লাভ কৰিব সন্মান পাৰিবাৰিক স্থিতি টকা পইচা চাকৰিৰ ক্ষেত্ৰত পদোন্নতি ইত্যাদি অৰ্থাৎ মিথুন ৰাশিৰ লোকসকলে আগন্তুক 15 দিনৰ ভিতৰত জীৱনত বহুতো গতানুগতিক ক্ষেত্ৰত চমৎকাৰ দেখিবলৈ পাব বুলি ইতিমধ্যে জ্যোতিষাস্ত্ৰবিদে উল্লেখ কৰিছে যদিহে আপুনি কৰ্মসংস্থাপনৰ বাবে হাবাথুৰি খাই আছে লগতে আপুনি যদিহে ব্যৱসায়ত ভালদৰে ছাকচেছ হ'ব পৰা নাই তেন্তে আপুনি চিন্তা নকৰিব কাৰণ শনি বুধ আৰু বৃহস্পতিৰ এই ত্ৰিগ্ৰহী ৰাজযোগৰ শুভ প্ৰভাৱৰ ফলত সৃষ্টি হোৱা ৰাজযোগে মিথুন ৰাশিৰ লোকসকলে অহাকালিৰে পৰা 29 জুনৰ ভিতৰত কৰ্মসংস্থাপনৰ ক্ষেত্ৰত বাট মুকলি হ'ব ইয়াৰ উপৰিও আপুনি যদিহে মানসিক চিন্তা বেয়া স্থিতি আদিৰ দৰে কিছু হতাশাত ভুগি আছে তেন্তে সেই সমস্যাও অতি কম সময়ৰ ভিতৰত দূৰ হ'ব জীৱনসংগী বিচাৰি নোপোৱা লোকসকলে হয়তো ভাল খবৰ লাভ কৰিব পাৰে আগন্তুক এসপ্তাহৰ ভিতৰত এইখিনিতে আপোনালোকক জনাওঁ যে যদিহে আপুনি জ্যোতিষাস্ত্ৰত উল্লেখ থকা কথাবোৰ বিশ্বাস কৰে নাইবা ভগৱানৰ ওপৰত যদিহে আপোনাৰ বিশ্বাস আছে তেন্তে এই ভিডিঅ'টোত লাইক কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সমাপ্ত